নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। সামাজিক মাধ্যমত মই দেখিবলৈ পাইছোঁ যে এটা বিষয় ব্যাপক চৰ্চা লাভ কৰিছে। বিষয়টো হ'ল এলিজাবেথ কৰ্ণৱাল। তেখেত ইংলেণ্ডৰ জীয়ৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বোৱাৰী আৰু গৌৰৱ গগৈৰ পত্নী। তো তেখেতক লৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে বিভিন্ন অভিযোগ দিছে। অভিযোগটো হ'ল কি, পাকিস্তানৰ এজেণ্ট হয়, অমুক হয়, তমুক হয়, কিবা হয়। তো এই বিষয়টো যেতিয়া গৌৰৱ গগৈৰ বিয়া হৈছিলে, বিয়াখন হৈছিলে আপোনাৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত হৈছিলে। তাত ময়ো গৈছিলোঁ। তাত আপোনাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ আছিলে, বিভিন্ন মন্ত্ৰী আছিলে, বিভিন্ন মানুহ আছিলে আৰু তাতে মানে একদম ৰাজহুৱা আয়োজন। তাত ময়ো গৈছিলোঁ। তো এতিয়া কথাটো হ'ল এই কথাখিনি যে পাকিস্তানৰ সৈতে যে সম্পৰ্ক আছে বুলি তেওঁ এতিয়া প্ৰকাশ কৰিছে, এইখিনি তেওঁ তেতিয়াও জানিছিল। কাৰণ কিয়, এলিজাবেথ কৰ্ণৱাল গগৈ তেখেতৰ বিভিন্ন দেশৰ লগত সম্পৰ্ক আছে। এইবোৰ কথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে জানে, আগৰ পৰাই জানে। কিন্তু তেতিয়াই কিয় কোৱা নাছিল, এতিয়া কিয় ক'লে, এইটো হ'ল প্ৰশ্ন। প্ৰশ্নটো হ'ল যে সেইখন বিয়াত তেওঁ উপস্থিত আছিলে, কাৰণ তেওঁ সেই সময়ত তৰুণ গগৈ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিলে। কাৰণ সেই সময়ত ক'ব নোৱাৰে। সেই সময়ত যদি ক'লে হয় তেনেহ'লে কটিত বাঁহ ভৰাই দিলে হয়। কাৰণ তেতিয়া CM আছিলে তৰুণ গগৈ মানে একদম মানে বেম্বু দিলে হয়। তো সেইকাৰণে নোৱাৰে, ভয় লাগে, দম নাই। সেইকাৰণে সেই কথাটো এতিয়া কৈ আছে, কিমান বছৰ পিছত কৈ আছে। তো কথাটো একো নাই, মই জানো গোটেইখিনি। কাৰণ যিহেতু মই মানে আগতে জানো, মই আজি নহয় আগতে জানো। এইটো হ'ল কি মানে আপোনাৰ বিভিন্ন NGOৰ লগত NGO এটা আছে, এই NGOটোৰ লগত মানে বিভিন্ন দেশৰ সম্পৰ্ক আছে। সেইটোৱে কথা। অকল পাকিস্তান নহয়, বিভিন্ন দেশ, বাকী দেশবোৰৰ নামটো কোৱা নাই, অকল পাকিস্তানৰ নামটো কৈ আছে। কিন্তু যিমান 40খনমান দেশ আছে, সকলো দেশৰ নাম কওক যে সকলো দেশৰ এজেণ্ট হয়, সেইটো নাই কোৱা। তো এইটো কথা হ'ল কি, যিসকল মানুহে নাজানে তেওঁলোকে বিষয়টো বুজি পোৱা নাই। তো মইতো জানো, মই সেইকাৰণে বুজি পাইছোঁ। তো এইখিনিয়ে কথা। এলিজাবেথ কৰ্ণৱাল গগৈ তেখেতক মই সমৰ্থন জনাইছোঁ, মুকলি সমৰ্থন। ধন্যবাদ।